এইটো অৱস্থাটো চাউল লৈ ভাত বনাই মই সি খুৱাবলগীয়া হৈছে। তথাপিতো মায়ে বাৰু চাউলকেইটাকে মোক জাৰি দিওঁচোন। নাই, সেইবোৰ কথা কেতিয়াও নাভাবে। মুঠতে ময়ে কৰি মেলি খুৱাব লাগিব। এইটো অৱস্থাত বাৰু মই ইমান কষ্ট কৰাটো ভাল হৈছেনে? ভাত হ'লে নাই অ' হা? আৰু কিমান সময় লাগিব? নাই, ভাত হোৱাই নাই ৰ'ব। মানে জৰা চাউল নাছিলে যে চাউল কেইটামান একেলগতে জাৰি লৈছোঁ। হ'ব দিয়ক, অকণমান দেৰিকৈ খালেও একো নহয় নহয়। কি ক'লি তই এতিয়ালৈকে ভাতকেইটা খোৱা নাই হা? ঐ কি কৰি থাক হা? অইন সময়ত কি কৰি থাক? তই যে চাউল ল'বলৈ এতিয়াহে সময় পালি হা? কি কৰি থাক তই অইন সময়ত? মানে চাউল নাছিলে কালি। মই মাক বোলো এতিয়া মোৰ 8 মাহ হৈ আছে, চাউল ল'বলৈ অকণমান কষ্ট হয়, সেইকাৰণে মাক কৈছিলোঁ বোলো লৈ থ'বচোন। মায়ে ল'লে বুলিহে ভাবিছোঁ। এতিয়া গা পা ধুই ভাত বনাবলৈ লওঁতেহে দেখিছোঁ চাউল এটাও নাই। সেয়েহে মই নিজে জাৰি লৈছোঁ। কথা ক'বলৈ আহিছ? বাহানা মাৰিবলৈ আহিছ হা? ভাত পানীকেইটা সোনকালে বনাই মেলি ৰেডি কৰিব নোৱাৰাৰ কাৰণে তই বাহানা মাৰিবলৈ আহিছ? তোক এইবাৰ দি আছোঁ তোক মই। তই যদি আকৌ ছোৱালী সন্তানকে জন্ম দিয় নহয়, তোক মই হস্পিটেলতে এৰি থৈ আহিম। কিন্তু তোক কৈ দিলোঁ, মোক মুঠতে এইবাৰ যদি তই ল'ৰা দিব নোৱাৰ তেতিয়াহ'লে তোক মই হস্পিটেলতে থৈ দিম। এটাকৈ তই ল'ৰা সন্তান জন্ম দিম বুলি তই ছোৱালী সন্তান জন্ম দিলি হা? এতিয়া এই 3 পাতকৈ ছোৱালী, এটা ল'ৰা নাই। মোৰ বংশৰ তোক আগবঢ়াই নিবৰ কাৰণে এটা ল'ৰা নাই। এইবাৰ যদি ল'ৰা নহয় তোক মই হস্পিটেলৰ বিচনাতে এৰি থৈ আহিম। তই চাই থাকিবি। আৰু মই নতুনকৈ বিয়া কৰাই ল'ম। ক'ত মৰিবিগৈ, জীয়েহঁতকো লগত লৈ যাবি, বুজিছ? আপুনিনো কথাই প্ৰতি অকল এইটো কথাকে কিয় কৈ থাকে হয়নে? ছোৱালীকেইজনীতো আপোনাৰে সন্তান, কেৱল মোৰেইটো নহয়। আৰু মই জানো নিজেই ছোৱালী সন্তান জন্ম দিওঁ বুলি দিছোঁ। সেয়া ভগৱানৰ দান। ভগৱানে যি দিয়ে তাকেহে হ'ব। আৰু আপুনি বা মই বিচৰা মতে ভগৱানে দিয়াহেঁতেন কোনো কথাই নাছিলে। ভগৱানক চিন্তা কৰক যাতে এইবাৰ আমাৰ ল'ৰা সন্তান এটা হয়। আৰু আপুনিনো কি ল'ৰা ছোৱালী বুলি ইমান ভেদভাৱ কৰি থাকে? আজিকালি ল'ৰা ছোৱালী সমান। ল'ৰাই যি কৰিব পাৰে ছোৱালীয়েও সেয়া কৰিব পাৰে। কথা ক'বলৈ আহিছ হা? কথা ক'বলৈ আহিছ? ছোৱালী আৰু ল'ৰা সমান। ছোৱালীবোৰ বিয়া হৈ লোকৰ ঘৰলৈ গুচি যাব হা? সেহেঁতি কি আমাৰ বংশটো আগবঢ়াই নিব নেকি হা? ল'ৰা সন্তান এটাহে মোক বংশটো আগুৱাই নিব। সিহঁতে বিয়া পাতি গৈ গিৰিয়েকৰ উপাধি ল'ব হা? আৰু তই ক'বলৈ আহিছ ছোৱালী ল'ৰা সমান? কথা ক'বলৈ আহিছ? মোক মুঠৰ ওপৰত ল'ৰা এটা লাগিবই। যদি এবাৰ ল'ৰা নাপাওঁ, তোৰ কথা মই কৈ দিছোঁ, তোৰ এইখন ঘৰত সোমাবলৈ তই কেতিয়াও নাপাওঁ। এইটো অৱস্থাটো আপুনি মোক কিয় ইমান অত্যাচাৰ কৰে কওকচোন? আপুনি জানো নাজানে মোৰ গৰ্ভত এটি সন্তান আছে, তথাপিও আপুনি মোক কিয় ইমান এনেকুৱা ব্যৱহাৰ কৰে? আইমণি, কি হ'ল? কিয় এনেকৈ কান্দি আছ? তোক কোনোবাই কিবা ক'লে নেকি? বা তাই অথনিৰ পৰাই কান্দি আছে। দেউতাই মাক মাৰিলে, সেইকাৰণে তাই দুখতে আহি কান্দি আছে। দেউতাই মাক আজিও মাৰিছে? সেই ভগৱান, কি যে হ'ব নহয়। এইটো অৱস্থাটো মাকনো বাৰু তেনেকৈ মাৰিব লাগেনে? সঁচাকৈ কি যে দেউতা এটা পালোঁ নহয়। অকণো মৰম দয়া বোলা বস্তুটো নাই। আচলতে মাৰ গাত একো দুখ নাই। মায়ে কেৱল আমাৰ কাৰণে মাৰ খায়। মায়ে আমাক বহুত ভাল পায়, কিন্তু দেউতাই আমাক একেবাৰে দেখিব নোৱাৰে। কাৰণ আমি ছোৱালী মানুহ যে, দেউতাক ল'ৰা লাগে। সেইটো কাৰণে আমাক চকু পাৰি দেখিব নোৱাৰে। অঁ বা, দেউতাই আমাকো ভালকৈ দেখোন মাত বোলেই নকৰে। অকণমান কথাতে মাৰপিট কৰে আমাক। সঁচাকৈ ছোৱালী জন্ম লোৱাটো ইমানেই পাপ নে? মাক মাৰিলে যে মোৰ বৰ দুখ লাগে জানেনে বা? সঁচাকৈও আমাৰ মাৰ বহুত দুখ। মায়ে বহুত কষ্ট পাবলগীয়া হৈছে। সেয়া কেৱল আমাৰ বাবে। আমি ছোৱালী হৈ জন্ম লোৱাটো ভুল আছিলো। আমাৰ বাবে আমাৰ মায়ে বহুত কষ্ট খাবলগীয়া হৈছে। দেউতাই আইতাও একেই। মাকক কোনো দেখিবই নোৱাৰে। কথাই প্ৰতি কেৱল ল'ৰা এটা জন্ম দিব নোৱাৰিলে বুলি কথা শুনাই থাকে। বৰ বেয়া লাগে মাজনীলৈ কিমান যে কষ্ট পাইছে আমাৰ কাৰণে। বা বা, দেউতাই মাক কৈছে এইবাৰো যদি ছোৱালী এজনী হয় তেতিয়া বোলে মাক হস্পিটেলতে এৰি থৈ আহিব আৰু এইখন ঘৰত কেতিয়াও সোমাবলৈ নিদিয়ে। আৰু আমাৰ 3জনীকো বোলে এইখন ঘৰৰ পৰা মাৰ লগত উলিয়াই দিব। দেউতাই তেনেকৈ কৈছে? অঁ বা, দেউতাই মাক তেনেকৈ কৈছে। আমাক এইখন ঘৰৰ পৰা উলিয়াই দিলে আমি কলৈ যাম বাৰু? ক'ত থাকিম? কি খাম? মায়ে আমাক কি কৰি খুৱাব বাৰু?
যে কিয় এনেকুৱা হ'ল ভাবি নাপাওঁ আমিনো কি নকৰাকৈ থাকোঁ মোক জন্ম হোৱাৰ পাছতে বোলে ল'ৰা হ'ব বুলি ভাবিছিল যে ছোৱালী হ'লো যদিও তেতিয়াৰ পৰাই মোক এই ল'ৰাৰ হাতযোৰকে পিন্ধাই ৰাখে আৰু চুলি ৰাখিবলৈও নিদিয়ে মতা ল'ৰাৰ নিচিনাকৈ মই সেইটো কাৰণে চব কামেই কৰোঁ ল'ৰা এটাই যি কৰে মই তাকেই কৰোঁ তথাপিও দেউতাই আমাক দেখিব নোৱাৰে ঐ সম্পত্তি খোৱালীজনী কি কথা পাতি আছ তাহাঁতে ইয়াত আইতা আমিনো কাৰ সম্পত্তি খালোঁ তুমি যে প্ৰতিটো কথাতে আমাক তেনেকৈ কোৱা একদম চুপ মুখে মুখে উত্তৰ নিদিবি মাতো যা খৰি ফালগৈ আৰু তহঁত দুজনীয়ে ভিতৰলৈ সোমোৱা খৰিখিনি এনেই ইয়াত বহি বহি খাবলৈ নাপাওঁ নহয় হ'ব চাওঁ ফালোগৈ খৰি এজনীকৈ ল'ৰা হ'ব বুলি তিনিজনীকৈ ছোৱালী হ'ল জেউতীৰ আৰু এইবাৰ তাইৰ সন্তান ভবা হৈছে এইবাৰো যদিহে তাই ল'ৰা সন্তান জন্ম দিব নোৱাৰে শাহুৱেক আৰু গিৰিয়েকে তাইক এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে খেদি লোৱাৰ সিদ্ধান্ত কৰিছে সেয়েহে জেউতীৰ বিৰাট ভয় জেউতীক দুখবোৰ দেখি ছোৱালী তিনিজনীৰো একেবাৰে আলৈ এঠানি হৈছে সিহঁতৰ মাকৰ অৱস্থাটো দেখি বৰ দুখ লাগিছে ইফালে সিহঁত তিনিজনী এক মিনিটো ৰ'বলৈ সময় নাপায় স্কুলৰ পৰা আহি ঘৰৰ সকলো কাম বন কৰেহি মাকক সহায় কৰি দিয়ে খৰি ফলাৰ পৰা আদি কৰি ধান কুটোৱালৈকে ডাঙৰজনীয়ে সকলোবোৰ কৰে আৰু সৰুকেইজনীয়ে ঘৰৰ মাকৰ লগত সৰু সুৰা কামবোৰত সহায় কৰি দিয়ে তথাপিও যেন দেউতাক আৰু আইতাকে সিহঁত তিনিজনীক একেবাৰে দেখিব নোৱাৰে আৰু বেছি দিন নাই আৰু দুদিনমানৰ পাছতে মোৰ সন্তানটো পৃথিৱীলৈ আহিব হে প্ৰভু এইবাৰ তুমি মোক দয়া কৰিবা আৰু এইবাৰ কেনেবাকৈ যদি মোৰ ল'ৰা এটা নহয় মোক এইখন ঘৰৰ পৰা খেদি দিব তুমি মোক চকু মেলি চাবা প্ৰভু মহাৰাণী কলৈ যাবলৈ ইমান একেবাৰে সাজি কাচি ওলাইছ হা মা আশা বাইদেৱে লগ ধৰিছে একেবাৰে লাষ্টৰ চেকআপটো কৰিবলৈ যাব লাগে বোলে সেয়েহে মই ওলাই মেলি ৰৈ আছোঁ বাইদেউ অহালৈ একেবাৰে সিহঁতেহে একেবাৰে কেঁচুৱা পাইছে আৰু কেইবাৰনো চেকআপত যাব নালাগে ঐ আমাৰ দিনত কোনোদিন চেকআপ টেকআপ নকৰাকৈয়ে পোৱালি পালোঁ তহঁতৰহে এইবোৰ একেবাৰে কিহৰ চেকআপ ওলালে থ নালাগে যাবলৈ মা কিয় তেনেকৈ কয় আগৰ দিনৰ লগত এতিয়া নিমিলে নহয় মোক বাইদেৱে লগ ধৰিছে কাৰণেহে মই এখেতকো সুধি থৈছোঁ এখেতে মোক যাবলৈ কৈছে সেয়েহে মই ওলাই আছোঁ মা ইছ ৰাম আজি হওঁ কালি হওঁ হৈ আছে এতিয়া আকৌ কিহৰ চেকআপডাল কৰিবলৈ যাব লাগে বা যি কৰ কৰি থাক মোৰ মূৰটো দেখোন ঘূৰাইছে মা মা বৰ বিষাইছে পেটটো বিষাইছে মা তোৰ সময় হৈ গৈছে বুজিছনে মই ইয়ালৈ ফোন এটা কৰি দিওঁ তোক হস্পিটেললৈ লৈ যাব লাগিব একেবাৰে তই ক'ত আছে বাৰু অঁ এই জিঅ' টিপি আহিছে এই হস্পিটেল দিব হ'ল আচোন সোনকালে ঘৰলৈ তই আহিছে মই তাক মাতিছোঁ লৈ যাব লাগিব হস্পিটেল সেই প্ৰভু তুমি মোক নাতিনী এটা দিবা আৰু মোক এটা ল'ৰা সন্তানৰ নাতিনীৰ মোক দেখুৱাবা আৰু প্ৰভু এইবাৰ যেন মাৰ ল'ৰা এটা হয় আৰু নহ'লে মাৰ অৱস্থাটো বৰ বেয়া হ'ব সঁচাকৈ ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলেই হয় আৰু আমাক ভাইটি এটা দিলেই হয় অ' বা ভাইটি এটা নহ'লে আমাক বাৰু দেউতাই আমাৰ ঘৰৰ পৰা খেদি দিব নেকি তহঁতে চিন্তা নকৰিবি ভগৱানে আমাক চকু মেলি চাব আইতা কি হ'ল মাক উলিয়াই দিলে নে ডক্টৰে কি হ'ল আইতা আমাৰ ভাইটি হ'ল ন মোক কিয় সুধিছ যা মাৰৰ ওচৰলৈ যা চাই গৈ কি পালে মাৰে তহঁতৰ মাৰৰ নিচিনা কুলক্ষণী এজনী ল'ৰা সন্তান এটা জন্ম দিব পাৰিব বুলি ভাবিছ নেকি বাপেৰেতো কথাটো শুনিয়ে চিধাই ঘৰলৈ গুচি গ'ল খঙত ক'ব নোৱাৰা হৈ আৰু ময়ো যাওঁ তহঁতে দ্বিতীয়বাৰ সেইখন ঘৰত ভৰি দিবলৈ নাযাবি মাৰৰ লগতে যি হ আৰু মাৰকো কৈ দিবি যাতে সেইখন ঘৰলৈ নাযায় নহ'লে গতিয়াই উলিয়াই দিম এইবাৰো মানে মাৰ ছোৱালীয়ে হ'ল এতিয়া আমাৰ কি হ'ব আমি আমাৰ ঘৰলৈ যাব নোৱাৰিম নেকি বা চোন ভণ্টি ধৈৰ্য ধৰ নাকান্দিবি সেইখন হস্পিটেল ইয়াত হুলস্থুল কৰিলে গালি পাৰিব ব'ল আমি তিনিজনী মাৰ ওচৰলৈ যাওঁ মায়ে চাগে মনটোত কম দুখ পাইছেনে দেউতাই এনেকৈ মাক হস্পিটেলত বাৰু এৰি থৈ যাব লাগে নে কচোন ভনী তই ঠিকেই কৈছ ব'ল আমি মাৰ ওচৰলৈ যাওঁ মায়ে চাগে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছে ব'ল আমি তিনিজনী গ'লে মায়ে মনত সাহস পাব ব'ল বা ভাগ্যৰো যে কি লীলা এইবাৰো জেউতীৰ এজনী কন্যা সন্তানেই হ'ল আৰু কন্যা সন্তান হোৱা দেখি জেউতীৰ শাহুৱেক আৰু গিৰিয়েকে তাইক হস্পিটেলতে এৰি থৈ ঘৰলৈ গুচি আহিল হস্পিটেলত থাকিল কেৱল ছোৱালী তিনিজনী আৰু মাক আৰু সেই নতুনকৈ হোৱা ছোৱালীজনী 3 দিন হস্পিটেলতে পাৰ কৰিলে 4 নম্বৰ দিনাখন ঘৰলৈ বুলি আটাইকেইজনী আহিল ইয়াৰ পাছত কি হ'ল চাওঁচোন আহক
পিছে বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে? যদিহে কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ঘৰলৈ কিয় আহিছ? তই কিয় আহিছ মোৰ ঘৰলৈ? ওলাই যা, এতিয়া ওলাই যা বুলি কৈছোঁ। তোক কৈছিলোঁ নে নাই? তই যে ঘৰলৈ নাহিবি বুলি তোক কৈছিলোঁ নে নাই? তই এই ছোৱালীসোপা লৈ পেলাই ক'ত সোমাবলৈ আহিছ? যা, এতিয়া ওলাই যা বুলি কৈছোঁ, এতিয়া ওলাই যা। এনেকৈ নক'ব, মই ক'লৈ যাম কওকচোন? সেই ছোৱালীকেইজনীক লগত লৈ মই ক'ত যাম বাৰু? মই সেইবোৰ একো নাজানো। মই কৈছোঁ তই এইখন ঘৰৰ পৰা ওলাই যা। তই যেতিয়া ল'ৰা সন্তান এটা জন্ম দিব নোৱাৰিলি, তই এইখন ঘৰত থাকিব নোৱাৰ। ওলা বুলি কৈছোঁ, এতিয়া ওলা, নহ'লে তোক মই গতিয়াই উলিয়াই দিম এইখন ঘৰৰ পৰা। তুফান ওলা, কি কি কাপোৰ কানি আছে তহঁতৰ লৈ যা। এইখন ঘৰত তহঁতৰ আৰু কোনো স্থান নাই। হেৰি শুনকচোন, মায়ে কি কৈছে শুনিছেনে? মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। চাওকচোন কণমানিজনী মুখলৈ এবাৰ চাওক, সেইজনী জানো আপোনাৰ সন্তান নহয়? চাওকচোন ছোৱালী সন্তান হ'ল বুলি। ছোৱালীবোৰ কি মানুহ নহয় নেকি? চাওকচোন আপুনি অন্ততঃ মোক মুখলৈ চাওক, মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। মই ক'ত থাকিম গৈ ছোৱালীকেইজনীক লৈ কওকচোন? কি ক'ব? আজি 3 দিন হ'ল এনি টাইম মদ খাই খাই শুই আছে। কি ক'ব তোক? গুচি যা মোৰ ঘৰৰ পৰা, এতিয়া ওলাই যা, নহ'লে তহঁত গোটেইকেইজনীকেইটা মই পিচকৈ কাটিম। ওলাই যা মোৰ ঘৰৰ পৰা। নাই দেউতা, মই তোমাৰ ভয় থৈছোঁ। এনেকুৱা নকৰিবা দেউতা, আমি জানো তোমাৰে ছোৱালী নহয়? দেউতা, আমাক এইখন ঘৰৰ পৰা খেদি নিদিবা। আমি ক'লৈ যাম দেউতা? মই তাখন আনিবলৈ উঠিব লাগিব নে তহঁতে এইখন ঘৰৰ পৰা যাবি? মোৰ চকুৰ আগৰ পৰা এতিয়া আঁতৰ বুলি কৈছোঁ, নহ'লে গোটেইকেইজনীকে মই পিচ কৰি কাটি পেলাম এতিয়া। হ'ব দে, বাদ দে, এওঁলোকক কথা কৈ লাভ নাই মাজনী। ব'ল, আমি এইখন ঘৰৰ পৰা গুচি যোৱাই ভাল হ'ব। এইখন ঘৰত থাকিলেও আমি কিমান কষ্ট খাই থাকিব লাগিব তাৰ কোনো ঠিক নাই। ব'ল, মোহেৰৰ ঘৰলৈকে যাওঁগৈ। ব'ল, ইয়াত থাকি একো সুখত থাকিব নোৱাৰা তহঁতে। যা, তোক কোনে থাকিব কৈছে এইখন ঘৰত? যা, বৰ ককাইৰে খুৱাব, যা। ব'ল, তহঁতে এইখন ঘৰত কষ্ট কৰি থাকিব নালাগে। কেৱল ভাত কেইটামান খাবলৈ পৰা খা। এইখন ঘৰত তহঁতে ইমান কষ্টত থাকিব নালাগে। ব'ল, মোবাইলৰ ঘৰত নাৰাখিলেও মই তহঁতক কষ্ট কৰি খুৱাম। তাত অন্ততঃ তহঁতে দুবেলা দুসাঁজ শান্তিত খাব পাৰিবি। হস্পিটেলৰ পৰা জেউতি নিজৰ ঘৰখনলৈ বুলি আহিছিল, কিন্তু ঘৰখনত আহি যিটো পৰিস্থিতি দেখা পালে তাই আৰু এইখন ঘৰত থাকিব পাৰিম বুলি আশা নকৰিলে। সেয়েহে তাই ছোৱালী কেইজনীক লগত লৈ ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই গুচি গ'ল। বৌ, অ' বৌ, আছানে ঘৰত? তই কি আহিছ এইখন ঘৰলৈ? বৌ, তোমালোকে নিশ্চয় মোৰ কথাবোৰ শুনি চাব। মোক ছোৱালী সন্তান হোৱাৰ বাবে ঘৰৰ পৰা উলিয়াই খেদি পঠিয়ালে। ক'লৈ যাম, কি কৰিম বুলি ভাবি ঘৰলৈকে গুচি আহিলোঁ। বৌ, দাদা আছেনে? দাদা, ক'ত আছ? এইফালে আছোন। এতিয়া ভালেনে মজা? ককায়েৰে কি কৈছিল? সি বেয়া ল'ৰা, তাৰ লগত বেয়া নহবি। ইমানখিনি বুজাৰ পাছতো তই আমাৰ কথা শুনিছিলি নে? নিজৰ ইচ্ছামতে তই তাৰ লগত পলাই গৈছিলি। গাঁৱত আৰু ল'ৰা নাপালি? সেই মদাহীটোকে পাইছিলি। আৰু এতিয়া পিছে কি হ'ল? ককায়েৰৰ কথা নুশুনাৰ ফল আজি পালি নে? তই কি ভাবিছ? তোৰ ককায়েৰে কি তোৰ এই দুখখিনি দেখি তোক ইয়াতে ৰাখি থ'ব? তই ভালে আমাৰ ঘৰৰ পৰা আঁতৰি যা। তোক ককায়েৰে চাবও নিবিচাৰে। তই ককায়েৰৰ কথা নুশুনাকৈ সেইটোৰ লগত গাঁৱতে পলাই গৈছিলি নহয়? যা, এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যা। মোৰ ভুল হৈছিল। দাদাই মোক ভাল কথাই কৈছিলে। মই প্ৰেমত অন্ধ হৈ তাৰ লগত পলাই গুচি গৈছিল। মই যোৱা দিন ধৰি দাদাই মোক এষাৰ মাত দিয়া নাই। এইফালেদি গ'লেও দাদাই মোৰ চকুলৈ নাচায়, আৰু দাদাৰ ভয়ত ময়ো ঘৰলৈ অহা নাছিলোঁ। কিন্তু আজি মোৰ অৱস্থাটো চোৱাচোন বৌ। মইনো ক'লৈ যাম এই ছোৱালীকেইজনীক লৈ? সেয়েহে নিজৰ আপোন ঘৰ বুলি এইখনলৈকে আহিলোঁ। নিজৰ মা দেউতা নাই যেতিয়া দাদা আৰু তুমিয়ে মোৰ মা দেউতা। প্লিজ আমাক দুদিনমানৰ কাৰণে হ'লে ইয়াত থাকিবলৈ দিয়া বৌ। জেউতি, তই কিয় আহিছ এইখন ঘৰলৈ? দাদা, তই নিশ্চয় মোৰ কথাবোৰ শুনিছ। মোক ঘৰৰ পৰা খেদি দিলেও এইবাৰো সিহঁতক ল'ৰা এটা লাগিছিল। ছোৱালী হোৱাৰ বাবে ঘৰৰ পৰা খেদি পঠিয়াই দিলে। মই ক'লৈ যাম কচোন? নিজৰ ঘৰখনলৈকে গুচি আহিলোঁ। মোক দুদিনমানৰ কাৰণে ইয়াত থাকিবলৈ দে। ছোৱালীকেইজনীক লৈ মই ক'ত যাম কচোন? নোৱাৰ, কোনো পধ্যে এইখন ঘৰত তই থাকিব নোৱাৰ। কি কৈছিলোঁ তোক মই? একেখন গাঁৱতে সেই মদাহীটোৰ লগত তই বিয়া হ'ব নালাগে? নাই, নামানিলি। দূৰণি গাঁৱবিলাকৰ পৰা কিমান ল'ৰা আহিছিল। তাই সেই আধা বলিয়াটোৰ লগত পগলা হৈ গুচি গ'ল। এতিয়া পাইছ শাস্তি। ওলাই যা, এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা। তোৰ কোনো কথাতে এতিয়া আৰু মোৰ বেয়া নালাগে। তোক মই মোৰ ভনীৰ স্থান কেতিয়াবাই হেৰুৱাই পেলাইছ তই মোৰ অন্তৰৰ পৰা। তোক মই কেতিয়াবাই দলিয়াই পেলাই দিছোঁ।
গতিকে তোৰ প্ৰতি মোৰ কোনো মৰম দয়া নাই যা ইয়াৰ পৰা ওলাই যা দাদা তই মোৰ মুখলৈ চা দাদা মা দেউতা থকাহেঁতেন হ'লে জানো আজি এনেকৈ ক'লেহেঁতেন তই মোক ভনী বুলি ক্ষমা কৰি দে দাদা মই ছোৱালীজনীলৈ ক'লৈ যাম কচোন মই অকলশৰীয়া হোৱা হ'লেও বেলেগ কথা মোৰ হাততে পানীকে চোৱা মই কেনেকৈ আহিছোঁ তই এবাৰতো ভাব দাদা হ'ব এতিয়া কান্দা কটা কৰি ককাইৰৰ আগত চেলাব নালাগে ওলাই যা এইখন ঘৰৰ পৰা যি কৈছোঁ তাকে শুন নহ'লে কথা বেয়া হ'ব মামা মামী আপোনালোকে আমাৰ মুখলৈ চাওকচোন মায়ে বাৰু আমাক লৈ এতিয়া ক'লৈ যাব আপোনালোকে প্লিজ আমাক জেগা অকণমান দিয়ক থাকিবলৈ দৰকাৰ হ'লে ঘৰৰ সকলো কাম বন মই কৰি দিম মই আপোনালোকক যি কৰি দিব লাগে চব কৰি দিম কিন্তু আমাক খেলি নপঠিয়াব আমাক অকণমান আশ্ৰয় দিয়ক মামা মামী বাৰু তহঁত ছোৱালীকেইজনীৰ মুখলৈ চাই মই তহঁতক থাকিবলৈ জেগা অকণমান দিব পাৰিম কিন্তু তাতকৈ বেছি মোৰ কাৰণে আশা নকৰিবি আমাৰ পাছফালে থকা সৌ জুপুৰিটো যে তাতে থাকিবি তহঁত যা এতিয়া তহঁত তালৈকে যা মোক আৰু আমনি কৰি নাথাকিবি মোৰ পৰা ইয়াতকৈ আৰু একো নাপাওঁ তহঁতে এখন গাঁৱৰে মদাহী দীপেনৰ লগত বিয়া হৈ যোৱাৰ বাবে ককায়েকে জেউতীক কেতিয়াবাই অন্তৰৰ পৰা মুচি পেলালে আৰু আজি ইমান দুখত আহিছে যদিও ককায়েকে তাইক এষাৰ ভাল মাত দিয়া নাই আৰু শেষত ছোৱালীকেইজনীৰ মুখলৈ চাইহে এই জুপুৰি ঘৰটোতে সিহঁতক থাকিবলৈ পাৰ্মিশ্যন দিলে লাহে লাহে সিহঁতে ইয়াতে থাকিবলৈ ধৰিলে আৰু জেউতীয়ে আনৰ ঘৰত কাম বন কৰি ছোৱালী দুজনী পোহপালন দিবলৈ ধৰিলে মাতো ভণ্টিক এঘণ্টামানৰ কাৰণে ভালকৈ চাই থাকিবি মই তাইক এতিয়া খুৱাই থৈ আহিছোঁ দুবদানিতে গাখীৰ ভৰাই থৈছোঁ উঠিলে খাবলৈ দিবি মই মানুহৰ ঘৰত ঘৰ মুচিবৰ কাৰণে যাওঁ সকাম আছে বোলে কালিলৈ ঘৰখন মুচি দিবলৈ কৈছে সেয়েহে ভাবিছোঁ মুচি থৈ আহোঁগৈ তই ভালদৰে চাব পাৰিবি নহয় পাৰিম মা কিয় নোৱাৰিমনো মই ভালদৰে চাই থাকিম যোৱা ইহঁত দুজনী স্কুললৈ গ'ল নহয় মই অকলেহে আছোঁ তাইক মই চম্ভালিব পাৰিম তুমি নিশ্চিন্ত মনে যোৱা মা অথনি মামা আহিছিল কিয় তহঁতক কিবা কৈছে নেকি অঁ মা কৈ থৈ গৈছে তোমাক এতিয়াই লোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ হাক দিছে সেয়েহে মামাই বাচন বৰ্তন চাউল আৰু শাক পাচলি কেইটামান দি থৈ গৈছে আমি খাবৰ বাবে আৰু এই বিচনাখনো মামাই দি থৈ গৈছে তুমি এতিয়া কাম কৰিবলৈ যাব নালাগে মা মামাই হাক দিছে তোমাৰ এতিয়া গাটো ইমান ভাল নহয় ভণ্টি জন্ম হোৱা কেইদিন হৈছে তুমি এতিয়া লোকৰ ঘৰত কাম কৰিলে তুমি একেবাৰে দুৰ্বল হৈ যাবা বোলে সেয়েহে মামাই তোমাক যাবলৈ হাক দিছে 1 মাহৰ কাৰণে চাউল পাতি দি থৈ গৈছে সেয়েহে যিমান যি হ'লেও তাৰ মই ভনীয়েক সি মোৰ দুখ সহ্য কৰিব পৰা নাই সি যিমানে কঠোৰ হৈ নেদেখাওক কিয় তাৰ অন্তৰখন ইমান কঠোৰ নহয় অঁ মা আৰু এটা কথা মামাই আচলতে মামীলৈও ভয় কৰে মামীয়ে আমাক একেবাৰে দেখিব নোৱাৰে সেয়েহে অথনি মামাই মনে মনে আহি আমাক দি থৈ গৈছে সেইবিলাক বস্তু হওক দে যেনেকৈ হ'লেও এই মাহৰ কাৰণে চলিবলৈ বস্তুকেইটা পালোঁ কিন্তু তাৰ পাছত কি কৰিবি মই কামলৈ নগ'লে তহঁতক পঢ়ুৱাম ক'ৰ পৰা কেনেকৈ খুৱাম অকল চাউলকেইটা হ'লে এইটো নহ'ব শাকে পাচলিয়ে সকলোখিনি লাগিব তুমি যিঘৰ মানুহত কাম কৰিবলৈ গৈছিলা সেই ঘৰ মানুহতে কথাটো পাতি দিয়া ময়ে তোমাৰ হৈ কাম কৰিম 2 টকা উপাৰ্জন কৰিব পাৰিম স্কুল যোৱা সময়কণ যাম ৰাতিপুৱা কৰি থৈ আহিম আৰু যদি আবেলি কৰিব লাগে আবেলি কৰিম মা নালাগেও তহঁতক মই লোকৰ ঘৰত কাম কৰিবলৈ নপঠিয়াওঁ লাগিলে নিজেই কৰিম তই এতিয়া পঢ়া শুনাত মন দে চৰকাৰী স্কুলত পঢ়িবলৈ ইমানো টকা নালাগে নহয় তহঁতক সময়মতে বহি কিতাপকেইটা যোগাৰ দিব পাৰিলেই মোৰ যথেষ্ট তহঁতে ভালকৈ পঢ়াত মন দে তহঁতক মই কামলৈ পঠিয়াব নোৱাৰোঁ মা এটা কথা ভাবিছোঁ প্লিজ তুমি মোক যাবলৈ দিয়া মই কাম কৰিমগৈ তোমাৰ গাটো ইমান ভাল হোৱা নাই নহয় এতিয়া তুমি পিছত যাবা মই তোমাক বাধা নিদিওঁ কিন্তু এতিয়া ভণ্টিও ইমান সৰু হৈ আছে সেয়ে তুমি কামলৈ যাব নালাগে ময়ে যাম মা যি পাৰোঁ কৰিম আৰু যিকেইটকা পাওঁ তাৰে 2 টকামান খাম আৰু 2 টকামান সাঁচি ৰাখিম মা তাৰপাছত লাহে লাহে শাক পাচলি বা কিবা চাহ তাহ দোকান এখনকে দিব পাৰিম তেতিয়া অন্ততঃ 2 টকা উপাৰ্জন হ'ব তয়ো অৱশ্যে ঠিকেই কৈছ হ'ব দে মই কথাটো পাতি থৈ আহিমগৈ তয়ে যাবি বৰ বিশেষ টান কামো নহয় ঘৰুৱা কামবোৰহে কৰিব লাগে বাচন বৰ্তন ধোৱা ঠাই মচা ঠাই সৰা এইবোৰহে কৰিব লাগে ঘৰতো এইবোৰ কৰই পাৰ যেতিয়া কৰিবিগৈ দে কি কৰিবি আৰু মাৰ ভাগ্যতে এইবোৰ লিখা আছে লোকৰ ঘৰত কৰি মেলি হ'লেও খাই বৈতো জীয়াই থাকিবই লাগিব হ'ব দিয়া মা তুমি কথাটো কেতিয়া পাৰা পাতি থৈ আহিবাগৈ কাইলৈৰ পৰা মই যাম কামলৈ অঁ এইজনী আকৌ কোন ডাইৰেক্ট ভিতৰলৈ সোমাই আহিলে দেখোন মই মাতো মানে মোৰ মাৰ নাম জেউতী আপোনালোকৰ ঘৰত মায়ে কালি কিবা কথা পাতিছিল যে কাম কৰাৰ মই আহিছোঁ অহ তই জেউতীৰ ছোৱালী নেকি ৰাম ৰাম তহঁতৰ কথাবোৰ শুনি বৰ দুখ পালোঁ দেই কি কৰিব আৰু ভগৱানে আমাৰ কপালত এইবোৰকে লিখিলে এৰাও ভগৱানে কেতিয়া কাক কি কৰে কোনেও নাজানে হ'ব দে তই ঘৰৰ সকলো কাম বন কৰিব পাৰিবি নহয় তই অৱশ্যে মোক মামা বুলি মাতিবি মই তহঁতৰ
সম্বন্ধীয় মামায়ে হওঁ মামীৰ গা ভাল নহয় বৰকৈ ঘৰ ওচৰ মচাই আৰু এইবিলাক ঠাই চাই সৰা এইবিলাক কাম কৰিব নোৱাৰে তই ঘৰৰ এই সৰু সুৰা কামবোৰ কৰিবি মাহেকত মই টকাকেইটা দিম তহঁতক আৰু কেতিয়াবা দৰকাৰ হ'লে নিজে খুজি নিবি বাৰু হ'ব মামা মই এইবোৰ কাম সকলো জানো ভাত পানী বনাব জানো যি যি কৰিবলৈ লাগে ক'ব কিন্তু মই ৰাতিপুৱা 8টা বজালৈকেহে কৰিব পাৰিম আৰু আবেলি 3টা বজাৰ পাছত বাৰু হ'ব দে তই নিশ্চয় পঢ়ি আছো চাগে সেইটো কাৰণে এইকেইটা সময় লৈছ নে কি কিহত পালিগৈ এইবাৰ অঁ মামা মই এইবাৰ ক্লাছ 8ত বাৰু হ'ব দে যা ভিতৰতে মামীয়েৰে আছে কি কি কৰিবলৈ লাগে সকলোবিলাক তোক দেখাই মেলি দিব যা ভিতৰলৈকে যা মাকৰ সলনি জেউতীৰ ডাঙৰ জীয়েক মাটোৱে লোকৰ ঘৰত কাম কৰিবলৈ আহিল আৰু কাম কৰি পোৱা টকাৰে তাই ঘৰখন চলাবলৈ ধৰিলে এনেদৰে সিহঁতৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে নিজে ঘৰত থাকি ছোৱালীজনীক কামলৈ পঠিয়াই সকলো মনটো শান্তি লগা নাই সেই ফুল কোমলীয়া ছোৱালীজনী এতিয়া টকাৰ অভাৱত পৰি কাম কৰিবলগীয়া হৈছে উপায় নাই কিনো কৰিম আৰু তাই 2 টকা ঘটিছে কাৰণে ঘৰখনত 2 বস্তু ল'ব পাৰিছোঁ সিহঁতকেইজনীক ভালকৈ খুৱাব পাৰিছোঁ এতিয়াৰ পৰা আৰু ময়ো যাব লাগিব অকল তাইকে ইমান কষ্ট কৰিবলৈ দিব নোৱাৰি মা কি কৰি আছা ভাত হ'লনে অঁ হৈছে মাটোতো আহিলি আহ মা আহিলোঁ এহেঁতকেইজনী গ'লে নেকি স্কুল নাই অ' ওলাইছেহে সময় হৈছেহে আৰু মোৰ এই ভাতকেইটা হওঁ হৈছেই সেয়েহে সিহঁতক বোলো আগতীয়াকৈ ওলাই লওঁ তাৰপাছত ভাতকেইটা খাই মেলি যাবি যা তই গা পা ধুই মেলি ওলাই গৈ লোৱা এইকেইটা টকা লোৱা 1 মাহৰহে দৰমহা পইচা মই লৈছিলোঁ এতিয়া একেলগে 2 মাহৰ টকা আনিছোঁ থৈ দিয়া এয়া দেহি তোৰ চাগে বৰ কষ্ট হৈছে নহয়নে এইকেইটা টকা ঘটিবৰ বাবে তই কিমান কষ্ট কৰিবলগীয়া হৈছে মই মাকজনী থাকোঁতেও তোক লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াবলগীয়া হৈছে মা নাকান্দিবাচোন মোৰ আৰু ঠাই সৰা বাচন ধোৱা এইবোৰ কাম কৰিবলৈ একো হাৰ ভঙা কাম নহয় নহয় এইবিলাক কাম কৰি মোৰ একো কষ্ট হোৱা নাই দিয়া মাও আজিৰ পৰা মই এটা কথা ভাবিছোঁ আৰু মামাহঁতৰ ঘৰতো কথাটো পাতি থৈ আহিছোঁ মই আগবেলাহে কামলৈ যাম পিছবেলা এই টকাকেইটাৰে মই শাক পাচলি আনিমগৈ তাৰপাছত মই এই চেণ্টাৰৰ ওচৰতে শাক পাচলিৰ দোকান দিম তেনেকৈ কিবা এটা কৰিম বুলি ভাবিছোঁ কিমাননো অকল লোকৰ ঘৰতে কাম কৰি থাকিম তই ঠিকেই কৈছ কিমাননো লোকৰ ঘৰত কাম কৰিবি তই যদি ভাবিছ সেইবিলাক কৰোঁ বুলি কৰ বহুত ল'ৰা ছোৱালীকে দেখিছোঁ তেনেকৈ কিবা এটা কৰি ঘৰখন চলাই আছে উন্নতি হৈছে সিহঁতৰ সেই মাজু ভনীয়েৰকো লৈ যাবি তই অকলে অকলেনো কিমান কষ্ট কৰিবি তাইও পাৰিব নহয় শাক পাচলিবোৰ গধুৰ হ'ব তই অকলে দাঙিব নোৱাৰিবি নহয় তই তাইকো লগতে লৈ যাবি হ'ব দিয়া মা মই এনেও ভণ্টিক লৈ যাম বুলি ভাবিছিলোঁ এতিয়া হ'ব দিয়া তুমি সোনকালে ভাত পানীবোৰ বহাচোন ময়ো স্কুললৈ ওলাওঁগৈ যা বাৰু ওলাই গৈ যা সৰু ভণ্টিক ভিতৰতে শুৱাই থৈ আহিছিলোঁ এপাক চাই থৈ যাবিচোন হ'ব মা মই চাই থৈ যাম বাৰু কথামতেই কাম মাটোৱে ৰাতিপুৱা আমাৰ ঘৰত কাম কৰে আৰু আহি পেলাই স্কুল যায় তাৰপাছত স্কুলৰ পৰা আহি তাই আজিকালি শাক পাচলি বেপাৰত লাগিছে যাতে তাই ঘৰখন ভালদৰে চলাব পাৰে এতিয়া যেন ডাঙৰ ছোৱালী হিচাপে গোটেই দায়িত্ব তাইৰ ওপৰত মাকজনীখিনি কেনেকৈ দুখ দিয়ে মাকে ভনীয়েকজনী ইমান সৰু হৈ থকাৰ বাবে একো এটা কৰিব পৰা নাই কিনো কৰিব উপায়টো নাই সেয়েহে মাটোৱে ঘৰখন চলাই আছে বুলি ক'ব পাৰি কি হ'ল তই দেখোন ইয়াতে বহিয়ে আছ ব'ল আকৌ শুই থাক ৰাতি বহুত হ'ল অঁ মা গৈছে ৰ'বা মালখিনি ভাগ ভাগ কৰি পেলাইছোঁ এনেকৈ মেলি থৈছোঁ ইয়াতে নহ'লে আকৌ গেলি যাব পাৰে নহয় সেয়েহে এনেকৈ মাটিতে মেলি থৈছোঁ অঁ হয় নেকি ভালে কৰিছোঁ বাৰু দে হেৰি নহয় কাইলৈতো দেওবাৰ তহঁতৰ স্কুলো বন্ধ তইতো আগবেলাহে কামলৈ যাবি ৰাতিপুৱাই মই ভাবিছোঁ জাকৈখন লৈ মাছ কেইটামান ধৰি আনিমগৈ কিমান দিন যে হ'ল তহঁতে মাছ মাংস অকণমানহঁতে ভাত খাবলৈ নোপোৱা আইমণিয়েতো এইকেইদিন কৈয়ে আছে বোলে মা মাছ অকণমানো নাই মাংস অকণো নাই কিমান দিন যে হ'ল খাবলৈ নোপোৱা দেহি কাৰণো মন নাযায় নিজৰ ছোৱালীকেইজনীক ভালকৈ ভাত খুৱাবলৈ কিন্তু কি কৰিবি এই অসহায় মাৰে একোৱে কৰিব নোৱাৰা হৈছোঁ সেয়েহে ভাবিছোঁ কাইলৈ জাকৈখনকে লৈ মাছ ধৰি আনিমগৈ তই অকণমান ঘৰত থাকি দিবি হ'ব দিয়া মা মাজু ভণ্টি থাকিব নহয় মই ৰাতিপুৱা আৰু 2টামান শাক পাচলি আনিবলৈ যাব লাগিব কাম বন কৰি আজৰি হৈ পেলাই মই মামাহঁতৰ ঘৰত ডাইৰেক্ট মই শাক পাচলি আনিবলৈ যাম তুমি যাবা মাজু ভণ্টি থাকিবই নহয় তাই চাব পাৰিব সৰু ভণ্টিক অঁ সেইটো হয় বাৰু মাজুৱেও তাইক ভালকৈ চাব পাৰিব
মা তুমি মোক বেয়া নাপাবা, মই আনো বুলি ক'লে মাছ মাংস অকণ সদায় আনিব পাৰোঁ, কিন্তু কিয় নানে জানা? মাছ মাংস খাই যদি টকাবোৰ খৰচ কৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো কি হ'ব? সেয়েহে মই যেনে তেনে টানি টানি চলিবলৈ চেষ্টা কৰিছোঁ। কিয় তেনেকৈ কৈছ? মই জানো তোৰ কথা বুজি নাপাওঁ? কি কৰিবি, এই অসহায় মাজনীয়ে একো সহায় কৰিব পৰা নাই তোক। ডাঙৰ ছোৱালী হৈ তই যিখিনি কাম কৰিছ কিছুমান ল'ৰাইও সেই কাম কৰিব নোৱাৰে। মা ভণ্টিহঁতক ভালকৈ পঢ়াব লাগিব, লাগিলে ময়ে কষ্ট কৰিম। মোৰ ইমান পঢ়া শুনাবিলাকত মন নাই, তথাপিও মই ভালদৰে পাছ কৰিব পাৰিম বুলি বিশ্বাস আছে। কিন্তু সিহঁতকেইজনী মোতকৈ পঢ়াত আগ্ৰহটো অলপ বেছি, সিহঁতে পঢ়িবলৈও সময় পায়। সেয়েহে মই ভাবিছোঁ মই নিজে কিবা এটা কৰিব নোৱাৰিলেও সিহঁতক মই ভালদৰে পঢ়ুৱামেই। হ'ব দে আইজনী, তই বহুতখিনি কৰিছ, নিজৰো পঢ়াত মন দে। পঢ়া শুনা কৰি যদি কিবা এটা কৰিব পাৰ নিজৰে ভাল। তই সঁচাকৈ বহুতখিনি কৰিছ। সৰু ভনীজনী অলপ ডাঙৰ হৈ লওক, ময়ো তোক সহায় কৰি দিম আৰু ক'ৰবাত কিবা পালে কৰিম। ব'লা মা এতিয়া শুই থাকোঁ। ভণ্টি খুৱাই থৈ আহিছোঁ, কেনেবাকৈ আকৌ সাৰ পালে নোখোৱাই হৈ থাকিব নহ'লে। মোৰনো জীৱনটো ইমান দুখৰ হ'ব লাগেনে? আগতে এই নদীখনৰ পাৰতে কিমান যে তাক মই লগ কৰিছিলোঁ, সি মোক কিমান প্ৰতিশ্ৰুতি দিছিল গোটেই জীৱনটো সি মোক সুখত ৰাখিম বুলি। আৰু এতিয়া মোৰ এয়া অৱস্থা হ'ল। মোৰ ছোৱালীকেইজনী আজি অত দিনৰ পৰা ভালদৰে মাছে মঙহে ভাত কেইটামান খাবলৈ পোৱা নাই। আজি তেওঁ মাছ কেইটামান ধৰিলোঁ, কিমান দিনৰ মূৰত যে সিহঁতে মাছেৰে ভাত খাব। সকলো মিছা আছিল, সকলো প্ৰতিশ্ৰুতি মিছা আছিলে। সেইকেইখন গাঁৱতে সকলোবোৰ দেখি থাকিও সি আজিলৈকে এপাক নাহিল মোৰ ওচৰলৈ। ছোৱালীকেইজনী কেনে আছে বুলিও সি সুধিবলৈ নাহিল। আনহে নালাগে এমাহতে সি বেলেগ এজনী আনিবলৈ কুণ্ঠাবোধ নকৰিলে। সেয়াই আছিল তাৰ ভাল পোৱা। হে ভগৱান, সকলোবোৰ তোমাকে দিছিল, তুমি চকু মেলি চাবা প্ৰভু। তাৰ কাৰণে আজি মোৰ ছোৱালীকেইজনী কষ্ট পাইছে। ডাঙৰজনীয়েতো ইমান কষ্ট কৰি ঘৰখন চলাইছে ইমান কম বয়সতে, নিজৰ পঢ়া শুনাৰ লগতে ভনীয়েকহঁতৰ পঢ়া শুনাৰো খৰচ উলিয়াইছে, ঘৰখনো চলাইছে। মোৰ মাকজনী হৈ একো সহায় কৰিব পৰা নাই। জেউতীৰ গিৰিয়েকে তাই অহাৰ এমাহৰ পাছতেই বেলেগ এজনী বিয়া কৰাই আনিলে, আৰু সিহঁত কেনেকৈ আছে বুলি সুধিবলৈও নাহিল। জেউতীয়ে আইনাৰ সহায় ল'বলৈও বেচেৰীৰ হাতত টকা পইচা একেবাৰে অভাৱ, সেয়েহে তাই সেইবোৰ কৰিব নোৱাৰিলে। মুঠতে তাই ছোৱালীকেইজনীকে বুকুত সাৱটি তাই জীৱনটো আগুৱাই যাবলৈ ধৰিলে। এনেদৰে সিহঁতৰ দিন বাগৰি মাহ পাৰ হৈ বছৰ বাগৰিবলৈ ধৰিলে। কষ্টৰ মাজেৰে 15টা বছৰ পাৰ হ'ল। আনফালে জেউতীৰ গিৰিয়েকে অন্য এজনী মহিলা বিয়া কৰাই এটি ল'ৰা সন্তানৰ বাপেক হ'ল। ল'ৰা সন্তানৰ বাপেক হৈ তাৰ অহংকাৰটো আৰুহে বাঢ়িল। সি ছোৱালীকেইজনীক বাটত দেখিলেও কেৰাহীকো নোচোৱা হ'ল। কিন্তু ভগৱানৰ মহিমা অপাৰ, সেয়েহে ভগৱানৰ কৃপাত আজি জেউতীৰ জীৱনলৈ সুখেই সুখ। কাৰণ জেউতীৰ তিনিজনী ছোৱালীয়ে বৰ্তমান চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল। সিহঁতৰ কষ্ট আৰু পৰিশ্ৰমৰ বলত সিহঁতে আজি নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিলে। মা তহঁত ওলালি নেকি? মা কৈ থাকোঁ, ইহঁতকেইজনীতো ঘৰলৈকে ঘূৰি আহিব। মইহে আৰু কিমান দিনলৈ ঘৰলৈ আহিব নোৱাৰিম ঠিক নাই। বৰকৈ চিন্তা কৰি নাথাকিবা মা, মই আহি থাকিম। কৰোঁ দে, তোক লৈ কিবা চিন্তা কৰিবলগীয়া আছেনে বাৰু? সৰুৰ পৰা তই কিমান কষ্ট কৰি যে ভনীয়েৰ হাতকো পঢ়াই শুনাই এতিয়া দুইজনীকে চাকৰি এটা দিয়ালি। তোৰ নিচিনা এজনী সাহসীৰ কাৰণে মই চিন্তা কৰি নাথাকোঁ দেই। তই ভালে থাকিবি বুলি মই জানো। মিছা মাতিব নালাগে দেই মা, তুমি যিমানেই মোৰ ওচৰত আহি নাথাকা, মই যোৱাৰ পিছতে যে তুমি কান্দিবা সেই কথা মই ভালদৰে জানো। মোক ভণ্টিহঁতে চব কৈছে। নহয় পাই, ইহঁতে এইবোৰ চব ফাঁকি কথা লগাইছে তোক। মায়ে মিছা কৈছে দে বা, তই যোৱাৰ পিছতে মায়ে তোৰ কথাকে ভাবি চিন্তা কৰি থাকে। বা তই ভালকৈ থাকিবি, খোৱা বোৱাৰ যতন ল'বি। হ'ব দে, তহঁতে মোৰ কথা চিন্তা কৰিব নালাগে নহয়, তহঁতে নিজৰ কথা চিন্তা কৰ। মই মোৰ দেশ মাতৃ সেৱাৰ বাবে ওলাইছোঁ, গতিকে মই বহুত সাহসী হৈহে ঘৰৰ পৰা ওলাইছোঁ। মোৰ কথা একেবাৰে চিন্তা নকৰিবি। তহঁত কেইজনী মুঠতে ভালে থাকিবি। আৰু শুন, মইতো টকা দিমেই, তহঁতেও দৰমহা টকাৰ পৰা ভণ্টিৰ হোষ্টেলৰ খৰচ কিবাকিবি এইবোৰ দি থাকিবি। মই মাৰ একাউণ্টতে পইচা দিম, তহঁতেও তহঁতৰ দৰমহা পালে মাৰ একাউণ্টত পইচাকেইটা দিবি। মায়ে সকলোবোৰ মেনেজ কৰিব, বুজিছ নহয়? বাবা তুমি আমাক যেনেকৈ কোৱা তেনেকৈয়ে কৰিম, কাৰণ সৰুৰ পৰা তুমি আমাক ইমান কষ্ট কৰি আমাক আজি এইটো পৰ্যায় পোৱাইছাহি। তুমি সৰুৰ পৰা সপোন দেখিছিলা এগৰাকী নাৰ্ছ ৰূপে, আৰু আজি সঁচাকৈ মই এগৰাকী নাৰ্ছ হ'লোঁ। মই মানুহক শুশ্ৰূষা কৰিম, বেমাৰী মানুহক ভালদৰে মই শুশ্ৰূষা কৰি সুস্থ কৰি তুলিম।
আৰু বা সৰুতে মই তোমাক কৈছিলোঁ যে মোৰ শিক্ষয়িত্ৰী হোৱাৰ মন, আৰু তুমি বহুত কষ্ট কৰি আমাক পঢ়ুৱালা শুনোৱালা বাবে আজি মই এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ সক্ষম হ'লোঁ। মই ভালদৰে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাম বা। হ'ব দে, তহঁতে কি এতিয়া মোক কন্দম বুলি ভাবিছ নেকি? মই কষ্ট কৰিছিলোঁ আৰু তহঁতেও তো কষ্ট কৰি পঢ়িছিলি। মোৰ কষ্টৰ মূল্যখিনি তহঁতে দিলি, তাৰ বাবে মই তহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া আমি তিনিজনী সংস্থাপন পালোঁ। ইয়াৰ পিছত আমাৰ সৰু ভণ্টিক আমি সংস্থাপন দিব লাগিব। গতিকে তাইক ভালদৰে পঢ়া শুনাৰ দায়িত্ব এতিয়াৰ পৰা আমাৰ, আৰু আমি আটাইকেইজনী মিলি আমাৰ মাক ৰাণীৰ দৰে ৰাখিব লাগিব, বুজিলি? সঁচাকৈ তহঁতক লৈ আজি মই বহুত বেছি সুখ অনুভৱ কৰিছোঁ। তহঁতক ভগৱানে মোৰ কোলালৈ লখিমী কৰি পঠিয়াইছিল, কিন্তু দেউতাৰে সেই কথা বুজি নাপালে আৰু তাৰ ফল আজি হাতে হাতে পাইছে। সেই ল'ৰাটো একেবাৰে ভাল নহয়। ল'ৰা সন্তান এটা পালে কি হ'ল, কিন্তু সদায় ৰাতি বোলে মদ খাই আহি হুলস্থুল কৰে এই ফুলকুমলীয়া বয়সতে, আৰু দেউতাৰক বোলে মাৰধৰো কৰে। সিদিনাখন বোলে ঘৰৰ পৰা উলিয়াই দিছে। এইখিনিলৈকে কথা শুনিছোঁ। পাইছে এতিয়া মজাটো। তহঁতক অৱহেলা কৰাৰ ফল পালে, ভালকৈ পাইছে। ভগৱানে সঁচাকৈ উচিত শাস্তিয়ে দিব লাগে। অঁ মা, কালি মোক বাটত লগ পাইছিল নহয়। বাটত লগ পাই মোৰ একেবাৰে ভৰিত ধৰিব বিচাৰিছে, কিন্তু মই কোনো গুৰুত্ব নিদি ঘৰলৈ গুচি আহিলোঁ। নিদিবি, কোনো দৰকাৰ নাই। সি এতিয়া তহঁতৰ দেউতাৰ নহয়। তহঁতক ইমান আলৈ এথানি কৰি এৰি দিয়াৰ পাছত এতিয়া তহঁতৰ চাকৰি পোৱাৰ খবৰ পাই সি পগলা হৈছে, কাৰণ তাৰ মৰমৰ পুত্ৰই তাক ঘৰত আলৈ এথানি কৰিছে। তাক সুখত থাকিবলৈ নিদিয়া হৈছে, সেইকাৰণে সি তহঁতৰ কাষ চাপিবলৈ বিচাৰিছে। কিন্তু তহঁতে কেতিয়াও তাক পাত্তা নিদিবি, নামাতিবি তহঁতে। আৰু তহঁতে কোনোদিন তহঁতৰ এজন যে দেউতাৰ আছে সেই কথা তহঁতে মনত নাৰাখিবি। তুমি এইবোৰ কথা আমাক ক'বই নালাগে। আমি তেওঁক দেউতা বুলি কেতিয়াবাই আমাৰ অন্তৰৰ পৰা মুচি পেলাইছোঁ। এতিয়া একো কৰি লাভ নাই আমাৰ আগত। হয় মা, তুমি একেবাৰে চিন্তা নকৰিবা। তুমি ভাবিছা নেকি তেওঁ আমাৰ ওচৰত আহি কান্দিব কুটিব আৰু আমি তেওঁৰ কথাত ভুল যাম? আমি কেনেকৈ পাহৰিম সেই দিনবোৰৰ কথা? সেই দিনবোৰত যেতিয়া আমাক ঘৰৰ পৰা উলিয়াই দিছিল আমাৰ কি অৱস্থা হৈছিল। এবাৰ সেই কথাবোৰ ভাবিলে বুকুখন একেবাৰে শিলে খুন্দি মাৰে। ডাঙৰ বায়ে যদি আমাক ইমানখিনি কষ্ট কৰি নপঢ়ালেহেঁতেন আজি হয়তো আমি কি হ'লোহেঁতেন ঠিক নাই। সেইবোৰ কথা একো গুৰুত্বই নিদিলে। আমাক ইমান বেয়া অৱস্থাত দেখিও আমাৰ কাষলৈ এবাৰ নাহিলে। তেনেকুৱা মানুহটোক এতিয়া আমি কি বুলি আঁকোৱালি ল'ম? আমি কেতিয়াবা আঁকোৱালি নলওঁ। আৰু আমাৰ হৃদয়ত কেৱল তুমি আছা মা, তুমি, আন কোনো নহয়। জেউতি, জেউতি। আপুনি অ জেউতি, মই কিয় আহিছে ইয়ালৈ? মই তহঁতৰ ওচৰলৈ মোৰ ক্ষমা বিচাৰি আহিছোঁ। তহঁতে এই বাপেৰক ক্ষমা কৰি দে। ভণ্টিহঁত শুনচোন, এই মহাপুৰুষজনে আমাৰ ওচৰত ক্ষমা বিচাৰি আহিছে। হয় দে, এই মহাপুৰুষে আমাৰ ওচৰত ক্ষমা বিচাৰি আহিছে। তহঁতে মোক তেনেকৈ কৈছ? তহঁতৰ নিজৰ দেউতাৰক তেনেকৈ ক'বলৈ অকণো বেয়া নালাগে? কোন দেউতা? কিহৰ দেউতা? জন্ম দিলেই কেৱল দেউতাক হৈ নাযায়। কি কৈছিলা এদিন? আমি কি কুলক্ষণী? মায়ে ছোৱালী সন্তান জন্ম দিয়াৰ বাবে মা কুলক্ষণী, আৰু আমি ছোৱালীৰ কাৰণে অমংগলীয়া কুলক্ষণী। আমাৰ কোনো কাম নাই। আৰে কাম নাইকিয়া ছোৱালীকেইজনীৰ ওচৰলৈ কিয় আহিছা তুমি? তহঁতে মোক তেনেকৈ নকবি। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তহঁতৰ দৰে লক্ষী ছোৱালীকেইজনীক ঘৰৰ পৰা উলিয়াই মোৰ ঘৰত কুলক্ষণীয়া এটা সোমালহি। মই ল'ৰা বিচাৰিছিলোঁ আৰু সেইমতে মই ল'ৰা পালোঁ, কিন্তু মহা অসুৰ। এক ছেকেণ্ড শান্তিত থাকিবলৈ নিদিয়ে। দিনে ৰাতিয়ে কেৱল মদ খাই ভাং খাই ঘৰত হুলস্থুল। এইকেইদিন মই ঘৰত থাকিব পৰা নাই। মোক ঘৰত সোমাবলৈকে দিয়া নাই। মাক আৰু পিতেক দুয়োটাই লগ লাগি মোক মৰিয়াইছে। মই ক'ত যাম? সেয়েহে মই তহঁতৰ কাষলৈকে গুচি আহিছোঁ। তহঁতে মোক ক্ষমা কৰি দে। মোৰ বহুত ডাঙৰ ভুল হ'ল। আপোনাৰ অৱস্থাটো দেখি আজি মোৰ বিৰাট হাঁহি উঠিছে। মোৰ মনটোৱে আজি বহুত শান্তি পাইছে। কি কৈছিলে আপুনি? সেই কণমানি পানীকেঁচুৱাটোলৈ ঘৰত সোমাবলৈ যাওঁতে আপুনি মোক কি কৈছিলে? আমাৰ কেইজনীক কাটি আপুনি পিচ কৰিব। আৰু এতিয়া আপোনাৰ নিজৰ অৱস্থাটো চাওকচোন। যি এটা ল'ৰাৰ বাবে আশা কৰি আপুনি এই লক্ষী ছোৱালীকেইজনীক ঘৰৰ পৰা খেদি আঠাই সাগৰত আপুনি পেলাই দিছিলে, সেই ছোৱালীকেইজনী আজি চাওক আপোনাৰ সন্মুখত থিয় হৈ আছে। সিহঁতক এবাৰ ভালকৈ চাওক, সিহঁত কুলক্ষণী নে লক্ষী? আৰু আপুনি কি ভাবিছে? দুটোপাল চকু পানী টুকি
আমাৰ ওচৰলৈ গুচি আহিলে বুলি কি আপোনাক আমি এইখন ঘৰ ৰাখিম? ৰাখোঁ মা, কিয় ৰাখিম? এতিয়াই এওঁক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা, নহ'লে কিন্তু আমি তিনিজনীয়ে গতিয়াই বাহিৰ উলিয়াবলৈ বেছি সময় নালাগিব। এইখন মই তেজক পানী কৰি বনোৱা ঘৰ, গতিকে এই পবিত্ৰ ঘৰখনত অপবিত্ৰ মানুহ কিছুমান আহি ঘৰখন অপবিত্ৰ কৰাটো মই একেবাৰে নিবিচাৰোঁ। মই কামলৈ ওলাই যোৱাৰ আগত এই অপবিত্ৰ মানুহজনক ইয়াৰ পৰা তুফান খেদি উলিওৱা মা। অঁ মা, আমি গতিয়াই বাহিৰ নকৰাৰ আগত তুমি ভালে ভালে ইয়াৰ পৰা গুচি যাবলৈ কোৱা। শুনিলে নহয় মহাশয়, আপোনাৰ কাৰণে কুলক্ষণীয়া অদৰকাৰী এই মোৰ লক্ষী ছোৱালীকেইজনী কি ক'লে শুনিলে নহয়? এতিয়া ওলাই যাওক মোৰ ঘৰৰ পৰা। প্লিজ তহঁতে এবাৰ মোৰ কথা ভাবচোন। মা, মানে কাৰোবাক গতিয়াই উলিয়াবলৈ আমি বাধ্য হ'ব লাগিব এতিয়া? হ'ব দেও, তহঁতে মোক গতিয়া উলিয়াব নালাগে, মই নিজেই গুচি যাম। ভগৱানে মোক উপযুক্ত শাস্তিয়ে দিছে দে। তহঁতৰ দৰে লক্ষী ছোৱালীকেইজনীক মই কুলক্ষণী বুলি ঘৰৰ পৰা উলিয়াই দিয়াৰ ফল হাতে হাতে পালোঁ। হ'ব দে, ভগৱানে আৰু যিমান শাস্তি দিয়ে সেয়া মোৰ পাতি ল'বলৈ আজিৰ পৰা মই বাধ্য হ'লোঁ। গৈ থাকোঁ দে, তহঁত ভালে থাকিবি। আজিহে যেন মোৰ মনটো শান্তি লাগিছে। এই দিনটো দেখিবলৈকে যেন মই অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। অঁ মা, ভগৱানে সদায় ভাল মানুহৰ লগত ভালেই কৰে আৰু বেয়াৰ লগত বেয়া। অঁ, ভণ্টিয়ে ঠিকেই কৈছে মা, একদম সঁচা কথা। ভগৱানে ভাল মানুহৰ লগত ভাল কৰে আৰু বেয়াৰ লগত বেয়া কৰেই। দুদিন দেৰি হয়, সহিবলৈ টান, কিন্তু ভগৱানে এদিন নহয় এদিন চকু মেলি চায়েই। পিছে মা, এতিয়া ঘৰতে ইমান সময় হৈ গ'ল, দেৰি হ'ব এতিয়া মোৰ। মই চাওঁ, ভালকৈ থাকিবা দেই। আমিও যাওঁ, নহ'লে দেৰি হ'ব। আমি বাক ট্ৰেইনত উঠাই থৈ আহিমগৈ বুলি সোনকালে ওলাইছিলোঁ, আৰু ঘৰত থাকোঁতে চোৱাচোন এঘণ্টা পাৰেই হৈ গ'ল। আৰু অলপ দেৰি কৰিলে মোৰো স্কুললৈ যাবলৈ দেৰি হ'ব। অঁ, যা যা, সোনকালে যা, ভালকৈ যাবিহঁত দেই। হ'ব মা, তুমি ভালকৈ থাকিবা। এইখিনিয়ে বন্ধু বান্ধৱীসকল, এতিয়া জেউতি বহুত সুখী, কাৰণ তাই ডাঙৰ জীয়েক মাতো সেনা বাহিনীত চাকৰি পালে, আৰু মাজুজনী স্কুলৰ শিক্ষয়িত্ৰী, আৰু তাৰ পাছৰজনী নাৰ্ছ কৰি আছে, আৰু একেবাৰে সৰুজনীয়ে পঢ়ি আছে। এতিয়া 4জনী ছোৱালীলৈ জেউতিৰ এখন সুখৰ সংসাৰ, আৰু সিহঁতে এতিয়া মাকক মহাৰাণী ৰখাৰ দৰে ৰাখিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু প্লিজ কৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব আকৌ কেনেকুৱা পালে, তেতিয়াহে ভাল লাগিব নে কি কয়? আৰু যিসকলে মোৰ এই কাহিনীটো ফেচবুকত চাই আছে তেওঁলোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।